মৰমৰ শিক্ষাৰ্থীসকল তোমালোকক মই আজি এটা নতুন পাঠ আৰম্ভ কৰিব ওলাইছো তোমালোকৰ কিতাপৰ 9 নম্বৰ পাঠটো হৈছে পৰিমিতি আৰু পৰিমিতিৰ প্ৰতিশব্দ হ'ল মেনস্ট্ৰুৱেশ্যন এটা চোৱা তোমালোকে পৰিমিতি কি বস্তু প্ৰথমতে আমি অলপ জানি লওঁ তাৰ কাৰণে তোমালোকক ধৰা এই বৰ্ডখনক মই এখন সমতল হিচাপে ললো এটা সমতলত যদি আমি বিভিন্ন ধৰণৰ চিত্ৰ আঁকিব পাৰো ঠিক আছে ধৰা তুমি এনেকৈ কিছুমান চিত্ৰ আঁকিলা ধৰা মই এটা হাতেৰে আঁকিছো তোমালোকে স্কেল ব্যৱহাৰ কৰি আঁকিবা ধৰা এইটো মই এটা ত্ৰিভুজ আঁকিলো বা এনেকৈ ধৰা মই এইটো এটা আয়তক্ষেত্ৰ আঁকিছো এইবোৰ আমি জানো কি নাম আছে এইটো হ'ল ত্ৰিভুজ এইটো হৈছে আয়তক্ষেত্ৰ বা তোমালোকে ধৰা এনেকৈ এটা আঁকিছা এইটো নাম হৈছে তোমালোকৰ বৃত্ত বা তোমালোকৰ ধৰা মই এনেকুৱা ধৰণৰ এটা শেপ আঁকিছো এইটো নামটো মই কি বাৰু নাজানো হ'ব তাৰমানে তোমালোকে চোৱা এই ক্ষেত্ৰটোত আমি এখন সমতল বৰ্ডখনক আমি এখন সমতল বুলি ক'ব পাৰো বা তোমালোকে যে কাগজখনত আঁকিবা চিত্ৰবোৰ সেইখন এখন সমতল এতিয়া এই সমতলখনত যেতিয়া আমি বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ চিত্ৰবোৰ আঁকো তুমি মন কৰিবা এই চিত্ৰবোৰে এই সমতলখনক সদায় দুটা ভাগত ভাগ কৰিছে এটা ভাগ হৈছে এই চিত্ৰটোৰ ভিতৰৰ অংশ অৰ্থাৎ এই অংশটো ভিতৰৰ অংশ এই অংশটো আৰু এটা হৈছে ইয়াৰ বাহিৰৰ এই গোটেই অংশটো বা ঠিক তেনেকৈ এই ধৰণৰ চিত্ৰটোত এইটো হৈছে তোমালোকৰ ভিতৰৰ অংশ আৰু এই বাকিবোৰ হৈছে গোটেইবোৰ হৈছে বাহিৰৰ অংশ একেধৰণে এইকেইটা চিত্ৰটো হয় তোমালোকে দেখিছা যে কিছুমান চিত্ৰই সমতলখনক ভিতৰ আৰু বাহিৰ দুটা ভাগত ভাগ কৰিছে আৰু এনেকুৱা ধৰণৰ চিত্ৰবোৰক আমি কি বুলি কওঁ বন্ধ চিত্ৰ বুলি কওঁ সেইকাৰণে মই ইয়াতে লিখি দিছো সমতলক ভিতৰ আৰু বাহিৰ এই দুটা অংশত ভাগ কৰা চিত্ৰবোৰক বন্ধ চিত্ৰ বোলে গতিকে আমি বন্ধ চিত্ৰ মানে কি গম পালো সমতলত আমি যিবোৰ চিত্ৰ আঁকিম আৰু সেই চিত্ৰবোৰৰ যদি তোমালোকৰ ভিতৰ আৰু বাহিৰ দুটা ভাগত ভাগ কৰে সমতলখনক সেই চিত্ৰবোৰক আমি কওঁ বন্ধ চিত্ৰ এতিয়া তোমালোকক মই আৰু কিছুমান চিত্ৰ আঁকি কওঁ ধৰা তোমালোকে এতিয়া ধৰা তোমালোকে কিছুমান চিত্ৰ আঁকিছা তোমালোকে মন কৰিবা হা চিত্ৰবোৰ এনেকুৱা ধৰণৰ মই এটা আকৃতি আঁকিলো আঁকি পেলাই মই ধৰা এইটো সম্পূৰ্ণ কৰি দিয়া নাই এইখিনি খালী আছে বা তোমালোকৰ আগৰ ধৰণে মই তোমালোকৰ এটা চিত্ৰ আঁকিছিলো ধৰা এইটো এটা চিত্ৰ আঁকিলো এইখিনি খালী হৈ গ'ল বা তোমালোকৰ মই ধৰা এনেকুৱা ধৰণৰ চিত্ৰ আঁকিছো মই একেধৰণৰ চিত্ৰই লৈছো তোমালোকে পাৰ্থক্যটো বুজিবৰ কাৰণে এতিয়া তোমালোকৰ ধৰা এনেকুৱা ধৰণৰ চিত্ৰ ললো এতিয়া তোমালোকে চোৱা এই ধৰণৰ চিত্ৰবোৰে সমতলখনতে আঁকিছো কিন্তু ইহঁতে ভিতৰ আৰু বাহিৰ দুটা ভাগত ভাগ হৈ থকা নাই কাৰণ তুমি যদি ধৰা ইয়াৰ পৰা এনেকৈ সোমাব খুজিছা ইয়াতে সোমাই গৈছা গতিকে কোনটো ভিতৰ কোনটো বাহিৰ তোমালোকে ধৰিব পৰা নাই তাৰমানে কি কৰিছে ইহঁতে সমতলখনক ভিতৰ আৰু বাহিৰ দুটা ভাগত ভাগ কৰা নাই আৰু এনেকুৱা চিত্ৰবোৰক আমি কওঁ খোলা চিত্ৰ তাৰমানে খোলা চিত্ৰ কি বুলি হ'ল এই চিত্ৰবোৰৰ কথা চোৱা যিবোৰে তোমালোকৰ ভিতৰ আৰু বাহিৰ যিবোৰ চিত্ৰই সমতলখনক ভিতৰ আৰু বাহিৰ দুটা ভাগত ভাগ নকৰে সেই চিত্ৰবোৰক খোলা চিত্ৰ বোলে গতিকে আমি ইয়াৰ পৰা কি দেখিলো যে কিছুমান চিত্ৰই সমতলখনক ভিতৰ আৰু বাহিৰ দুটা ভাগত ভাগ কৰে কিন্তু কিছুমান চিত্ৰই সমতলখনক ভিতৰ আৰু বাহিৰ দুটা ভাগত ভাগ নকৰে কাৰণ ইয়াৰ ভিতৰ বুলিবলৈ কোনো অংশ নাই হয়নে গতিকে এই চিত্ৰবোৰক আমি কওঁ খোলা চিত্ৰ তোমালোকে বন্ধ চিত্ৰ আৰু খোলা চিত্ৰৰ কথা গম পালা আমি মেইনলি ইয়াতে এতিয়া বন্ধ চিত্ৰৰ কথা আলোচনা কৰিম হা এতিয়া তোমালোকে যেতিয়া আমি বন্ধ চিত্ৰ কিছুমান লওঁ এই বন্ধ চিত্ৰবোৰক খোলা চিত্ৰ ধৰিব পাৰিলাতো মই এইখিনি মচি দিছো এতিয়া মই আকৌ বন্ধ চিত্ৰৰ ক্ষেত্ৰলৈ আহিলো এটা ধৰা মই এইটো এটা বন্ধ চিত্ৰ ললো এটা বন্ধ চিত্ৰ মই আঁকি লওঁ ধৰা এই বন্ধ চিত্ৰটো ললো এটা বন্ধ চিত্ৰৰ তোমালোকে যেতিয়া কিছুমান বন্ধ চিত্ৰ আঁকা সেইবোৰৰ আমি তুলনা কৰিবৰ কাৰণে কি কৰিব লাগে ইটোৰ লগত সিটো তুলনা কৰিবৰ কাৰণে আমি কিছুমান জোখ ল'ব লগা হয়
কিছুমান জুখিব লগা হয় সেই জুখবোৰৰ পৰা আমি কি কৰো পৰিসীমা বা কালি এনে ধৰণে আমি জুখিব পাৰো হা এটো কি বস্তু হয় বন্ধ চিত্ৰবোৰৰ ইটোৰ লগত হিটু তুলনা কৰিবলৈ ইটোৰ লগত হিটু তুলনা কৰিবলৈ কিছুমান জোখ লোৱা হয় কিছুমান জোখ লোৱা হয় হৈছে পৰিসীমা আৰু কালি ইয়াতে তোমালোকক দেখিছো চিত্ৰবোৰ ইটোৰ লগত সিটো তুলনা কৰিবলৈ কিছুমান জোখ লোৱা হয় পৰিসীমা আৰু কালি এনে দুটা জোখ আমি মানে যিবোৰ জোখ লওঁ সেইবোৰৰ ভিতৰত মই দুটা জোখ কনসিডাৰ কৰিছো এটা হৈছে পৰিসীমা আৰু বেলেগো আছে পৰিসীমা আৰু কালি হ'ব তাৰমানে আমি যেতিয়া দুটা বন্ধ চিত্ৰ তুলনা কৰিবলৈ যাওঁ মানে কোনটো ডাঙৰ বা কোনটো সৰু কাৰ পৰিসীমা কাৰ তোমালোকৰ বাউণ্ডাৰী বেছি ডাঙৰ হা কিমান বেছি ঠাই আগুৰিছে বা কম ঠাই আগুৰিছে সেইবোৰ তুলনা কৰিবলৈ আমি কিছুমান জোখ ল'ব লগা হয় আৰু সেই জোখবোৰৰ হৈছে কিছুমান পৰিসীমা আৰু কালি এতিয়া প্ৰথমতে মই পৰিসীমাৰ কথা আৰম্ভ কৰো এটা চোৱা তোমালোকে পৰিসীমা মানে কি এটা পৰিসীমালৈ যাওঁ পৰিসীমা মানে হৈছে তোমালোকৰ প্ৰতিশব্দ পৰিসীমা ইয়াৰ প্ৰতিশব্দ হৈছে পেৰিমিটাৰ পৰিসীমাৰ প্ৰতিশব্দ হৈছে তোমালোকৰ পেৰিমিটাৰ এটা পৰিসীমানো কি বস্তু আমি হেতুলে যাওঁ তুমি ধৰা এটা বন্ধ চিত্ৰ ললা ধৰা মই এটা ত্ৰিভুজাকৃতি বন্ধ চিত্ৰ লৈছো ঠিক আছে এই বন্ধ চিত্ৰটোৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্য সীমাৰেখা মানে তুমি এই চিত্ৰটো ধৰা তুমি ত্ৰিভুজটোৰ এই বিন্দুটোত তুমি এটা বিন্দু এই বিন্দু ললা লৈ পেলাই তুমি ইয়াৰ সাইডে সাইডে ধৰা এটা খোজ কাঢ়া আৰম্ভ কৰিলা আহি এইখিনি পালা আকৌ আহি গৈ 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 এইখিনি পালা ধৰা তুমি বি পইণ্ট পালা বি পিছত তুমি আকৌ সি পালা সি পৰা আহি আহি তুমি আকৌ আগৰ বিন্দুটো পালা তাৰ মানে তুমি যদি এ খোজ কাঢ়া আৰম্ভ কৰিছিলা এ পৰা আহি বি পালা বি পৰা সি লৈ গলা সি পৰা আকৌ এ পালা যত আৰম্ভ কৰিছা আকৌ তুমি সেইখিনি পালা মানে তুমি কিমান দূৰত্ব অতিক্ৰম কৰিলা সেইটোৱে হৈছে এই ত্ৰিভুজটোৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্য আৰু এই দৈৰ্ঘ্যটোকে আমি পৰিসীমা বুলি কওঁ এতিয়া পৰিসীমাবোৰ উলিয়াবৰ কাৰণে কিছুমান নিৰ্দিষ্ট নিয়ম আছে যিবোৰ জ্যামিতি আকৃতি হয় সেইবোৰ আমাৰ নিৰ্দিষ্ট নিয়ম আছে বা অথবা আমি এনেকুৱা ধৰণে কৰিব পাৰো ধৰা তোমালোকক মই অকমান আগতে যেটো এনেকুৱা ধৰণে ডায়াগ্ৰাম আঁকি দিছো এটো জ্যামিতিটো কি নাম হয় আমি গম নাপাওঁ বৰ্তমানলৈকে হয়নে গতিকে আমি যদি ইয়াৰ জোখ ল'ব লগা হয় আমি কি কৰিম ইয়াৰ ভিতৰত মই কিবা এটা বিন্দু আৰম্ভণি বিন্দু লৈ ললো ধৰা এ এটা আৰম্ভণি বিন্দু এটা আৰম্ভণি বিন্দুটোত মই এডাল ৰছী পাতি ললো ৰছী বা তার তোমালোকে লৈ ললা লৈ এই ৰছীডাল মই ইয়াৰ চাৰিওফালে এনেকে 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 কৰি কৰি আমি ঘূৰাই পেলে আকৌ এই বিন্দুটো পালো এনেকে যিকোনো ফালৰ পৰা যাব পাৰা এনেকে গৈ পেলেও তুমি আকৌ এইখিনি পাবহি পাৰা বা এনেকে মই আৰম্ভ কৰি বাউণ্ডাৰী গৈ আছো দেই কাষে কাষে গৈ আহি পেলে আকৌ এইখিনি পালো এতিয়া তোমালোকে দেখিবা ৰছীডাল লৈ লৈছিলা টানি আনি আকৌ এইখিনি ললা এতিয়া তুমি ৰছীডাল দীঘলীয়াকে মেলি দিয়াচোন দীঘলীয়াকে মেলি দিয়াৰ লগে লগে তুমি এটা জোখ পাবা সেই জোখটোৱে হৈছে ইয়াৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্য গতিকে পৰিসীমা মানে আমি কি পালো এটা বন্ধ চিত্ৰৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্যক চিত্ৰটোৰ পৰিসীমা বোলে চিত্ৰটোৰ পৰিসীমা বোলে গতিকে তোমালোকে পৰিসীমা মানে নিশ্চয় কি বস্তু বুজিব পাৰিলা পৰিসীমা মানে কি তুমি এটা বন্ধ চিত্ৰ ললা বন্ধ চিত্ৰটোৰ সীমাৰেখাৰ এইটো হ'ল ইয়াৰ সীমা এনেকে আহি পেলে এইখিনিৰ পৰা এনেকে সাইডে সাইডে যেতিয়া আহিবা এইটো হ'ল সীমা এই সীমাৰেখাডালৰ মুঠ যিটো দৈৰ্ঘ্য এই মুঠ দৈৰ্ঘ্যটোক আমি কওঁ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্যটোক আমি কওঁ পৰিসীমা
এতিয়া যদি তোমালোকৰ এই যে মই চিত্ৰ আঁকিছো ধৰা ABC চিত্ৰ আঁকিছো এই চিত্ৰটোৰ ধৰা মই সীমাৰেখাৰ দৈৰ্ঘ্য উলিয়াব খুজিছো হা ধৰা হল মই এই চিত্ৰটোৰ এটো বাহুৰ দৈৰ্ঘ্য ললো ধৰা 3 সেন্টিমিটাৰ এটো ধৰা তুমি ললো মই 4 সেন্টিমিটাৰ আৰু এটো ধৰা ললো মই 6 সেন্টিমিটাৰ ঠিক আছে এটো এটা ত্ৰিভুজ বন্ধ চিত্ৰ এটা মই ইহতৰ দিকিটা ললো বাহুকিটাৰ দৈৰ্ঘ্য ললো এই কাহটো প্ৰথম বাহুটোৰ দৈৰ্ঘ্য ললো মই AB তাৰ পিছত BC 6 সেন্টিমিটাৰ আৰু CA মই ধৰিলো বা AC মই ললো 4 সেন্টিমিটাৰ এটা এই ত্ৰিভুজটোৰ পৰিসীমা কিমান হ'ব এই বন্ধ চিত্ৰটোৰ পৰিসীমা হ'ব ত্ৰিভুজ ABC ৰ পৰিসীমাটো যদি মই উলিয়াব যাও মই কি কৰিব লাগিব প্ৰথমতে তুমি মন কৰা প্ৰথমতে তুমি AB বাহুৰ জোখ ললা তাৰ পিছত তুমি BC বাহুৰ জোখ ললা তাৰ পিছত তুমি CA বা AC বাহুৰ জোখ ললা আৰু এই জোখকিটা বহুৱাই দিয়া এই চিত্ৰমতে মই বাহুকিটাৰ জোখ কিমান ললো 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ আমি এটা কথা কিন্তু আকৌ মন কৰিবলগীয়া কথা আছে দেই যেতিয়া আমাৰ জোখবোৰ লওঁ তেতিয়া তুমি বিশেষভাৱে মন কৰিবা যে জোখবোৰ একে এককত আছে নে নাই এটো সেন্টিমিটাৰ আছে এটো সেন্টিমিটাৰ আছে এটো সেন্টিমিটাৰ আছে তাৰ মানে ইহত একে এককত আছে গতিকে আমি ইহতক যোগ কৰিব পাৰো কিন্তু কিবা কাৰণে যদি ইহত একে এককত নাথাকে তেতিয়া তুমি এককটো সলনি কৰি ল'ব লাগিব একে এককলৈ সলনি কৰি ল'ব লাগিব তেতিয়াহে তুমি যোগ বিয়োগ পূৰণ যোগ বিয়োগ কৰিব পাৰিবা এটা মই যোগ কৰো কিমান হয় 4 6 10 10 3 13 সেন্টিমিটাৰ তাৰ মানে মই ইয়াৰ পৰা কি বুজি পালো যে এইটো যেটো বন্ধ চিত্ৰ আছিল এই বন্ধ চিত্ৰটো তোমাৰ মুঠ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্যটো হৈছে কিমান 13 সেন্টিমিটাৰ গতিকে তোমালোকে গম পালা চাগে কেনেকৈ কৰিব লাগে এটা তোমালোকে এতিয়া মন কৰা অকল যে আমি এইটো বন্ধ চিত্ৰৰ ক্ষেত্ৰতে আঁকিব পাৰো এনেকুৱা নহয় নহয় তোমালোকক মই আৰু এটা চিত্ৰ দি পেলাই তাৰ সীমাৰেখাৰ দৈৰ্ঘ্যনো কেনেকৈ উলিয়াও চাওঁ ৰবা এতিয়া ধৰা তোমালোকে কিন্তু চিত্ৰবোৰ আগতে পেন্সিলৰে আৰু স্কেলৰে আঁকিবা দেই এতিয়া ধৰা মই এনেকুৱা ধৰণৰ এটা চিত্ৰ ললো ঠিক আছে এই চিত্ৰটো ধৰা মই ইয়াৰ বাহুটোৰ দৈৰ্ঘ্য ললো 1 সেন্টিমিটাৰ এখিনিও ধৰা তুমি ললো 1 সেন্টিমিটাৰ তাৰ পিছত ধৰা মই এখিনি অংশ ললো 2 সেন্টিমিটাৰ এখিনি ধৰা মই ললো 4 সেন্টিমিটাৰ এখিনি ধৰা তুমি ললা 3 সেন্টিমিটাৰ আকৌ ধৰা মই এখিনিও তোমালোকৰ 3 সেন্টিমিটাৰ এখিনি 3 সেন্টিমিটাৰ হ'ব ধৰা মই এটা যিকোনো জ্যামিতি জাস্ট এটা চিত্ৰ ললো এটা এই চিত্ৰটোৰ যদি তুমি পৰিসীমা উলিয়াব লগা হয় তুমি কেনেকৈ উলিয়াব চোৱা প্ৰথমতে তুমি যিকোনো এটা বিন্দুত আৰম্ভ কৰা ধৰা মই এই বিন্দুত আৰম্ভ কৰিলো এৰ পৰা এনেকৈ গৈ গৈ এখিনি বি পালো বিৰ পৰা মই এখিনি সীমাৰেখাৰ দৈৰ্ঘ্য ল'ব লাগিব গতিকে মই এডাল সীমা ললো প্ৰথমতে তাৰপিছত এডাল ললো বিৰ পৰা গৈ চি পালো চিৰ পৰা আহি মই এই ডি বিন্দুটো পালো ডিৰ পৰা গৈ গৈ মই ই বিন্দু পালো ইৰ পৰা আহি এফ পালো এফৰ পৰা আকৌ আহি এ পালো মই যেতিয়া এখিনি যোগ কৰি দিম মই চিত্ৰটোৰ মুঠ পৰিসীমাটো পাই যাম তাৰমানে তোমালোকে যদি ৰচি বহাই চোৱা একেই কথা হ'ব হয়নে কিন্তু গতিকে মই ইয়াতে কি কৰিম যোগবোৰ যেহেতু মোৰ দিয়া আছে গতিকে মই এটা লিখিব পাৰো চিত্ৰটোৰ পৰাই কৰিম নামটো মই নাজানো চিত্ৰটোৰ পৰিসীমা আমি জ্যামিতিক আকাৰলৈ গৈ আছো চিত্ৰটোৰ পৰিসীমা যদি উলিয়াব লাগে মই কেনেকৈ জুখিম যিকোনো এটা বিন্দুৰ পৰা তুমি ষ্টাৰ্ট কৰা যিকোনো বিন্দুৰ পৰা তুমি আৰম্ভ কৰিব পাৰিবা সাধাৰণতে মই কনভেনচনেলি এৰ পৰা ষ্টাৰ্ট কৰিছো গতিকে AB বাহুৰ দৈৰ্ঘ্য লিখিলো AB যোগ AB ৰ পৰা গৈ মই BC পালো গতিকে BC BC ৰ পৰা মই আহিলো CD CD ৰ পিছত মই D ৰ পৰা আহিলো E লৈ আকৌ আৰম্ভণি বিন্দু পাব লাগিব দেই D ৰ পৰা আহিলো E লৈ E ৰ পৰা আহিলো F লৈ EF প্লাস F ৰ পৰা আহি মই আকৌ A পালো গতিকে এইখিনি হৈছে চিত্ৰটোৰ পৰিসীমা এটা ইহতৰ নিজৰ মানবোৰ বহাই যোৱা যেহেতু প্ৰত্যেকটা একে এককতে আছে গতিকে আমি মানখিনি বহুৱাই ক্যালকুলেশন কৰিলে হৈ গল এখিনি হল 3 মই এককটো একেলগে লিখিম যোগ 1 যোগ 2 সেন্টিমিটাৰ সিডি মানে DE মানে হৈছে তোমালোকৰ আকৌ 3 সেন্টিমিটাৰ EF মানে হৈছে 1 সেন্টিমিটাৰ এন্ড দেন নেক্সট FA মানে হৈছে 4 আৰু গোটেইখিনি একক মই একেলগতে লিখিলো সেন্টিমিটাৰ তোমালোকে ভাগ কৰি কৰিও সেন্টিমিটাৰবোৰ লিখিব পাৰা তাৰমানে এনেকৈ লিখিব পাৰা 3 সেন্টিমিটাৰ যোগ 1 সেন্টিমিটাৰ যোগ 2 সেন্টিমিটাৰ যোগ 3 সেন্টিমিটাৰ যোগ 1 সেন্টিমিটাৰ যোগ 4 সেন্টিমিটাৰ কথা একেটাই হয় হা এটা মই ইহতৰ ক্যালকুলেশনটো কৰো 3 1 4 4 2 6 6 3 9
9 একে 10 10 4 হল 14 তাৰ মানে মই গম পালো যে এই চিত্ৰটোৰ পৰিসীমাটো হৈছে 14 তোমালোকে এটা পৰিসীমা কেনেকৈ উলিয়াব লাগে ধৰিব পাৰিছা নিশ্চয় পৰিসীমা আমি মনত ৰাখিম যে কি পৰিসীমা হৈছে এটা বন্ধ চিত্ৰ চিত্ৰটো বন্ধ হ'ব লাগিব হা বন্ধ চিত্ৰৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্যটোই হৈছে তোমালোকৰ পৰিসীমা গতিকে এইখিনি আমি গম পালো এটা আমি নিৰ্দিষ্ট কিছুমান জ্যামিতিৰ আকাৰলৈ যাওঁ হা এতিয়া মই প্ৰথমতে এটা ত্ৰিভুজৰ পৰিসীমা কি সেইটো সূত্ৰ হিচাপে মনত ৰাখিব লাগিব ত্ৰিভুজৰ পৰিসীমা আৰু তোমালোকক মই ইতিমধ্যে কৈছো পৰিসীমাৰ প্ৰতিশব্দ কি হয় পেৰিমিটাৰ গতিকে এইটো হয় পেৰিমিটাৰ অফ আ ট্ৰায়াঙ্গল কাৰণ তোমালোকে জানা ত্ৰিভুজ মানে হয় ট্ৰায়াঙ্গল ইয়াৰ পৰিসীমা উলিয়াইছা গতিকে ত্ৰিভুজৰ পৰিসীমা মানে হৈছে পেৰিমিটাৰ অফ আ ট্ৰায়াঙ্গল হল আমি আগৰ ধৰণে মই এটা বিষমবাহু ত্ৰিভুজে ললো ধৰা হল এইটো এটা তোমালোকে চিত্ৰবোৰ কিন্তু মই বাৰে বাৰে কৈছো দেই মন কৰিবা চিত্ৰবোৰ সদায় পেন্সিলৰে আঁকিবা আৰু স্কেলৰে আঁকিবা ইয়াতে মই ধৰা ABC এটা ত্ৰিভুজ ললো এতিয়া ইয়াৰ পৰিসীমা মানে আমাৰ কি হ'ব AB BC আৰু CA এই বাহু তিনটাৰ মুঠ দৈৰ্ঘ্যৰ সমষ্টিটো সেইটোই হৈছে তোমালোকৰ ত্ৰিভুজৰ পৰিসীমা ধৰা মই একে ললো ABC এটা ত্ৰিভুজ যিকোনো ত্ৰিভুজ লৈছো মই এটাৰ বিষমবাহু লৈছো হ'ব ABC এটা ত্ৰিভুজ ললো এতিয়া যদি মই ABC ত্ৰিভুজৰ কালি উলিয়াব খুজো কালি উলিয়ালে মই কি কৰিব লাগিব ত্ৰিভুজটোৰ কালি হৈছে এটা বন্ধ চিত্ৰ গতিকে সৰি তাৰ পৰিসীমা যদি উলিয়াব লগা হয় গতিকে ত্ৰিভুজ ABC ৰ পৰিসীমাটো মই কেনেকৈ পাম পৰিসীমা মানে হৈছে তোমালোকৰ এই তিনটা বাহুৰ মাপৰ সমষ্টি অৰ্থাৎ এইটো হ'ল AB যোগ BC যোগ CA তাৰ মানে কি পালো তিনিটা বাহুৰ মাপৰ সমষ্টি তোমালোকে এইটো সূত্ৰ হিচাপে মনত ৰাখিবা কাৰণ ত্ৰিভুজৰ পৰিসীমা উলিয়াব লাগিলে আমি কি কৰিব লাগিব তিনিটা বাহুৰ মাপৰ যিটো আমি সমষ্টি পাওঁ সেইটোৱে হৈছে তোমালোকৰ ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰ মানবোৰ বহুৱাই দিবা তোমালোকে উত্তৰটো পাই যাবা এইবাৰ আমি নেক্সট আহো সমবাহু ত্ৰিভুজলৈ হা সমবাহু মনত আছেনে সমবাহু মানে হৈছে তোমালোকৰ যি ত্ৰিভুজৰ তিনিটা বাহু সমান সেইটোৱে হৈছে তোমালোকৰ সমবাহু ত্ৰিভুজ এতিয়া মই সমবাহু ত্ৰিভুজৰ কালিৰ কাৰণে আহো সমবাহু ত্ৰিভুজৰ পৰিসীমা তাৰমানে পেৰিমিটাৰ অফ আন ইকুইলেটাৰেল ট্ৰায়াঙ্গল ওকে সমবাহু ত্ৰিভুজ এটা আঁকি লওঁ মই ইয়াতে ধৰা এইটো এডাল বাহু ললো জুখি আঁকিবা দেই ইয়াতে মই এটা ABC এটা সমবাহু ত্ৰিভুজ ললো তোমালোকে সমবাহু ত্ৰিভুজৰ লগে লগে গম পাবা AB বাহুৰ যোগ BC বাহুৰ যোগ আৰু CA বাহুৰ যোগৰ সমান হ'ব কাৰণ যি ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ সমান তাক আমি সমবাহু ত্ৰিভুজ বুলি কওঁ গতিকে মই ইয়াতে প্ৰথমতে কি ধৰিলো ত্ৰিভুজ ABC সমবাহু বা তোমালোকে এনেকৈ লিখিব পাৰা ধৰা হ'ল ABC এটা সমবাহু ত্ৰিভুজ গতিকে আমি কি পাম এতেকে আমি পালো AB সমান BC সমান CA হ'বনে কাৰণ তোমালোকৰ জানা যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ সমান গতিকে আমি ইয়াতে পালো AB BC আৰু CA ৰ মাপটো সমান এতিয়া মই ধৰি লওঁ যে এইখিনি কিবা এটা যোগ এটা ধৰি লওঁ ধৰা হ'ল ধৰি ললো দেই যিকোনো এটা যোগ ধৰা হ'ল AB সমান BC সমান CA আৰু প্ৰত্যেকটা বাহুৰ যোগ হ'ল A তাৰমানে এইটো বাহুৰ যোগটো A এইটো বাহুৰ যোগটো A এইটো বাহুৰ যোগটো A গতিকে তোমালোকে ABC ৰ কালি কি পাবা অপৰিসীমা ABC ৰ পৰিসীমাটো হ'ব তোমালোকৰ ABC ৰ পৰিসীমা উলিয়াব লাগে তোমালোকে ত্ৰিভুজৰ পৰিসীমা মতে পাই গৈছিলা কি পাইছিলা বাহু তিনটাৰ মাপৰ সমষ্টি AB যোগ BC যোগ CA এই তিনটা মাপৰ যোগফল পালা গতিকে তোমালোকে দেখিলা AB মানেও A তিনটা বাহু সমান AB মানেও A
BC মানেও A আৰু CA মানেও A হয়নে আমাৰ তিনটা একে একে সংখ্যা যোগ কৰিলা আৰু বাৰে বাৰে কৰা যোগ মানে কি পূৰণ বুলিও ক'ব পাৰা কাৰণ তিনটা A যোগ কৰা মানে তুমি কিমান পালা 3 into A পূৰণ A হল তাৰ মানে 3 পূৰণ A মানে কি প্ৰতিটো বাহুৰ দৈৰ্ঘ্য প্ৰতিটো বাহুৰ দৈৰ্ঘ্য তাৰমানে তোমালোকে এটা সূত্ৰ হিচাপে পালা সমবাহু ত্ৰিভুজৰ ABC পৰিসীমা কি ইয়াতে মন কৰা ABC পৰিসীমা মানে সমবাহু ত্ৰিভুজৰ পৰিসীমা সমবাহু ত্ৰিভুজৰ পৰিসীমা গতিকে সমবাহু ত্ৰিভুজৰ পৰিসীমা তোমালোকে কি পালা যে সমবাহু ত্ৰিভুজৰ পৰিসীমা মানে হ'ল 3 পূৰণ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হ'ব এতিয়া মই তোমালোকক এটা এক্সাম্পল দিছো উদাহৰণ এটা দিও দিয়াচোন ত্ৰিভুজৰ পৰিসীমা আৰু সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ এটা উদাহৰণ আমি কৰো এটা প্ৰশ্ন হিচাপে মই তোমালোকক লিখিছো ধৰা হ'ল তুমি ধৰিলো এটা ত্ৰিভুজৰ তিনটা বাহুৰ যোগ এটা ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ ধৰা মই ললো 6 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ আৰু ধৰা এটা বাহু ললো 9 সেন্টিমিটাৰ মই এটা ত্ৰিভুজ লৈছো এটা ত্ৰিভুজৰ তিনটা বাহুৰ যোগ লোৱা আছে তোমালোকক কৈছে যে ত্ৰিভুজটোৰ পৰিসীমা নিৰ্ণয় কৰা বা পৰিসীমা উলিওৱা তোমালোকে যদি মন কৰা তোমালোকে এটো চিত্ৰ আঁকিও কৰিব পাৰা মই প্ৰথমটো প্ৰশ্নবাৰ চিত্ৰ নকাকে কৰি দিছো ত্ৰিভুজটোৰ পৰিসীমা উলিয়াব দিছে তোমালোকে এটা চোৱা বাহু তিনটাৰ যোগ দিয়া আছে তুমি কি দিয়া আছে প্ৰথমতে সদায় সমাধানটো লিখি লবা গতিকে আমাৰ ইয়াতে সমাধানৰ পৰা দেখিলো কি দিয়া আছে প্ৰথমতে লিখি লোৱা কি দিয়া আছে ত্ৰিভুজৰ বাহু তিনিটাৰ যোগ বাহু তিনিটাৰ যোগটো তোমালোকক দিয়া আছিলে এটো লিখি লোৱা কি দিয়া আছে সদায় লিখি লবা আৰু কি উলিয়াব লাগে তেতিয়া আমি কৰিব সহজ পাম হা বাহু তিনিটাৰ যোগ কি দিয়া আছে 6 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ এটা দিয়া আছে হল এতিয়া আমি ত্ৰিভুজৰ পৰিসীমা লিখিব লাগে গতিকে আমি কি লিখিম এটাকে ত্ৰিভুজটোৰ পৰিসীমা সূত্ৰটো লিখিলা প্ৰথমতে ত্ৰিভুজৰ পৰিসীমা মানে তুমি কি পাইছিলা তিনিটা বাহুৰ মাপৰ যোগফল গতিকে ত্ৰিভুজৰ পৰিসীমা মানে পালো বেলেগ বেলেগ যোগফল আমি তিনিটা বাহু লওঁ হা তিনিটা বাহুৰ মাপৰ যোগফল হল এটা তিনটা বাহুৰ মাপৰ যোগফল মানে তুমি আমাৰ কিটা বহাই দিয়া তলে তলে সমান চিহ্ন দিবা 6 যোগ 7 যোগ 9 আৰু এককটো লিখিব নাপাহৰিবা এককটো এটা দৈৰ্ঘ্যৰ এককে যোগ কৰা 6 7 13 13 9 হৈ গল তোমালোকৰ 22 তাৰ মানে উত্তৰটো কিমান পালা 22 সেন্টিমিটাৰ তোমালোকে নিশ্চয় ধৰিব পাৰিছা আমি কেনেকৈ এটা ত্ৰিভুজৰ পৰিসীমা উলিয়াব লগা হয় আমি অনুশীলনী অংকবোৰ অলপ লাহে লাহে কৰি আছো হা এইটো আমি গম পালো এতিয়া ধৰিব পাৰিছা নিশ্চয় নে কাৰণ এটা তোমালোকে চোৱা প্ৰথমতে মই কি দিয়া আছে সেইখিনি লিখি ললো বাহু তিনটাৰ যোগ দিয়া আছিলে লিখি ললো লিখি উঠি মই পৰিসীমা মানে সূত্ৰটো লিখিলো সূত্ৰটো কি তিনিটা বাহুৰ মাপৰ যোগফল তাৰপিছত মই মাপকেইটা বহুৱাই দিলো আৰু এককটো লিখি দিলো ৰিজাল্ট আমি ক্যালকুলেশন কৰি পাই গলো হ'ব এতিয়া আমি এটা নেক্সট কোৱেশ্চন কৰো এটা মই এটা সমবাহু ত্ৰিভুজ এটা লওঁ প্ৰশ্নটো মই 2 নম্বৰ প্ৰশ্ন হিচাপে কৰো প্ৰশ্ন নম্বৰ 2 এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ যোগ সমবাহু ত্ৰিভুজ মানে মনত পৰিছে তোমালোকৰ নিশ্চয় সমান আকাৰৰ হ'ব প্ৰতিটো বাহুৰ যোগ ধৰা মই ললো 15 সেন্টিমিটাৰ হা ত্ৰিভুজটোৰ পৰিসীমা উলিওৱা এইখিনি অকল ভাগ হৈ গৈছে আৰু গমটো পাইছে এতিয়া তোমালোকক এটো হল প্ৰশ্ন কি দিয়া আছে প্ৰথমতে লিখি লোৱা ত্ৰিভুজৰ বাহু তিনটাৰ যোগ তোমালোকৰ দিয়া আছে প্ৰতিটো বাহু লিখিব লাগিব ইয়াতে
ত্ৰিভুজৰ দিয়া আছে কি দিয়া আছে বেছি পেলাই মই আকৌ এবাৰে কৰিছো তোমালোকক কি দিয়া আছে এইটো লিখি লোৱা প্ৰতিটো বাহুৰ যোগ দিয়া আছে প্ৰতিটো বাহুৰ যোগ সমান কিমান দিয়া আছে 15 সেন্টিমিটাৰ এটা তো সমবাহু বুলি কৈ দিছে হয়নে এতেকে সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰটো কি হ'ব সমবাহু ত্ৰিভুজৰ পৰিসীমা হ'ল তোমালোকৰ 3 পূৰণ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হয়নে 3 পূৰণ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য মানটো বহুৱাই দিয়া এতিয়া this is equal to 3 into 3 পূৰণ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হৈছে 15 গতিকে 3 পূৰণ 15 সেন্টিমিটাৰ 15 3 গুণ কিমান 45 তাৰমানে তোমালোকৰ উত্তৰটো হ'ল 45 সেন্টিমিটাৰ হ'ব তোমালোকক মই আজি তাহলে এইখিনিতে এৰিছো নেক্সট ক্লাছত আমি আৰু চতুৰ্ভুজ আৰু বিভিন্ন ধৰণৰ চিত্ৰবোৰৰ পৰিসীমাৰ কথা পঢ়িম থ্যাংক ইউ